প্ৰতিটো বস্তুৰে এটা এটা ম্যানুফ্যাকচাৰ ডেট থাকে আৰু এক্সপায়াৰ ডেট থাকে। যদি বস্তুটোৰ এক্সপায়াৰ ডেটটো লিখাই থাকে, সেইটো সময়ত যদি এক্সপায়াৰ হোৱাৰ পিছতো বস্তুটো ভালে থাকে, কিন্তু এক্সপায়াৰ ডেটটো দিয়ে কিয়, সেইটো কথা মেইন। এতিয়া কোল্ড ড্ৰিংকছৰ ক্ষেত্ৰত মাজা, মেংগো, ফ্ৰুটি এনেকুৱা ধৰণৰ কিছুমান কোল্ড ড্ৰিংকছ, যিটো বস্তুৰ এক্সপায়াৰ ডেট থাকে আৰু এক্সপায়াৰ ডেটটো পাৰ হৈ গ'লেও বস্তুটো ভাল থাকে বুলি কিছু সংখ্যক ব্যক্তিয়ে কয়। কিন্তু যদি বস্তুটো এক্সপায়াৰ ডেট হোৱাৰ পিছতো ভালেই থাকে, তেনেহ'লে সেই বস্তুটো এক্সপায়াৰ ডেটটো লিখে কিয়? যেতিয়া এটা এক্সপায়াৰ ডেট লিখিব, সেই এক্সপায়াৰ ডেটটো লিখাৰ মূলতে হ'ল বস্তুটো বেয়া হৈ গৈছে। এতিয়া মই ইউটিউবতো কিছুমান ভিডিঅ' দেখিবলৈ পাইছিলোঁ যে বস্তুটো দিনত বিক্ৰী কৰিব নালাগে, এক্সপায়াৰ ডেট বস্তুটো ৰাতি বিক্ৰী কৰিব লাগে। সেইকাৰণে প্ৰতিজনে সজাগ হওক, ৰাতি খালেও বা দিনত খালেও বস্তুটো এক্সপায়াৰ ডেটটো চাব। মানে বহুত গৰম উঠিছে বুলি বা পিয়াহত আছোঁ বুলি লৈ চিধাই খাই দিব নালাগে। এটা এক্সপায়াৰ ডেট বস্তুৱে কেতিয়া ইনফেকশ্যন কৰে ডাক্তৰৰ ওচৰলৈ গ'লেহে গম পায়। যেতিয়া পেটৰ বিষ হ'ব, মাথা ঘূৰণি হ'ব, বমি হ'ব। যেনেকৈ পাঞ্জাৱত যেতিয়া এটা কেক আনি ৰাতিতে বাৰ্থডে চেলিব্ৰেশ্যন কৰি কেক কাটি খাই ৰাতিতে অসুস্থ হৈ পৰিছিলে ছোৱালীজনী, পিছত গম পাইছে যে কেকটোতহে প্ৰয়োজন আছিলে। তো তেনেকুৱাবিলাক হ'ব নালাগে, আগতীয়াকৈ সজাগ হ'ব লাগে। আৰু মই এজেগাত এটা ঠাণ্ডা খাইছিলোঁ, আচলতে খোৱা নাই, লৈছিলোঁ খাবলৈ তো পুৱাৰ ভাগত। কিন্তু মই ডেটটো লক্ষ্য কৰিলোঁ, ডেটটো অলৰেডি 2024 চনৰ 2 মাহতে মানে ফেব্ৰুৱাৰী মাহতে এক্সপায়াৰ ডেট হৈ গৈছে। এপ্ৰিল মাহত এক্সপায়াৰ ডেট হৈছে 2 তাৰিখত, কিন্তু 23 তাৰিখত মোক বস্তুটো দিছিলে। কিন্তু মই ডেটটো চোৱাৰ কাৰণে মই খাবলৈ নহ'ল। কিন্তু মই সেইখিনি কথা ভিডিঅ' কৰি পিনি আপোনালোকক জনাইছোঁ। মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ আপোনালোকে বিবেচনা কৰিব। ভিডিঅ'টো আগলৈ চাই যাওক। ডেট চক কেলেণ্ডাৰখন। নমস্কাৰ, মই প্ৰণৱ গগৈ। বতৰ বিৰাট গৰম, যদিও বতাহ মাৰি আছে, গপগপনি মাৰি আছে। ভাবিলোঁ হাতত এটা মাজা লৈ লৈছোঁ, ইয়াকে খাই অকণমান দেহাটি শীতল কৰোঁ। কিন্তু খোৱাৰ আগতে এটা কথা লক্ষ্য কৰিব, ইয়াৰ এক্সপায়াৰ ডেটটো চাব। এক্সপায়াৰ ডেটটো চাব কিমান দিনলৈকে আছে। যদি এক্সপায়াৰ ডেটটো টাইম হৈ গৈছে, ইয়াৰ ডেট চক 12/6/2024, এতিয়াও 1 মাহ বাকী আছে। 1 মাহৰ ভিতৰত বিক্ৰী শেষ হৈ যাব। কিন্তু কিছুমান এনেকুৱা বস্তু আছে আপোনাৰ 2 মাহতে শেষ হৈ গ'ল 2024 চনৰ, কিন্তু বৰ্তমানেও বিক্ৰী আছে। আৰু এইবিলাক বস্তু খোৱাৰ আৰম্ভণিতে প্ৰথমতে ডেটবিলাক চাব আৰু কোনটো ব্ৰেণ্ডৰ হয় চাব। যিকোনো ব্ৰেণ্ডে আপোনালোকে ব্যৱহাৰ কৰিবলৈ নিবিচাৰিব আৰু সৰু ল'ৰা ছোৱালীকো কিনি নিদিব, যিহেতু ক্ষতিকাৰক, বহুত ক্ষতি কৰিব পাৰে। ডেট চক কেলেণ্ডাৰখন এইটো ডেট চক। আজি এপ্ৰিল মাহৰ 23 তাৰিখ। বস্তুটো 10 টকাত কিনিলেই যে খাবলৈ হ'ব এইটো নহয়। হেৰি নহয়, এইটো কেইটকা? 40 টকা। 40 টকা? এইটো 40 টকা? 4টা 40 টকা, এটা 10 টকা। আচ্ছা, আপোনাৰ ফিউজটো খোলকচোন। মানে এইকেইটা আঁতৰাই দিয়ক, বেয়া নাপাব দেই। আচ্ছা, এই মাজা এটা দিয়কচোন। এইটো মাজা চাগে নতুন হ'ব। আপুনি ইয়াৰ মাজা ডেটটো দেখুৱাওকচোন মোক। মই চকুত নধৰা হৈছোঁ। গুচি গৈছে নি? বাৰু এইটো ৰাখি দিয়ক, বেলেগ এটা উলিয়াওক। অৰেঞ্জ এটা উলিয়াওক, অৰেঞ্জ পেকেট। এনেকুৱা 10 হেৰি পেকেট আছে নহয় চাগে, এনেকুৱা এইটো পেকেট। ৰ'বা, নেপেলাবা।
আপোনাৰ নামটো কওকচোন। হেল্ল' হা আপুনি এইটো পুৰা ফুল পেকেট আছে। এইটো কেতিয়া লৈছিলে? 1 মাহ পাৰ হ'ল ন আপুনি লওঁতে? আপুনি লওঁতে চাইছিলে নাই? আপুনি এইবিলাক চাব লাগে, এইবিলাক ডেট চাওক। আপুনি চাওক আজি 23 তাৰিখ হৈ গ'ল, এইটো 2 তাৰিখতে পাৰ হৈ গৈছে। এতিয়া মই চালোঁ কাৰণে যেনিবা আমি নাই কোৱা। এইটো বস্তুটোৱে এটা বস্তু ডেট পাৰ হৈ গ'লে কিমান ইনফেকশ্যন কৰে জানেনে? আপুনি টোটেলি এইখিনি বস্তু চাইড কৰি দিব দেই। আৰু বাকী আপোনাৰ ফ্ৰিজত যিমান বস্তু আছে চব চেক কৰিব, গম পালে? আপুনি পইচাটো পোৱাটো ডাঙৰ কথা নহয় দেই, পইচাটো পোৱাটো ডাঙৰ কথা নহয়। আপুনি চাওক, ভালকৈ চাওক। এইবিলাক এক্সপায়াৰ, এইবিলাক এক্সপায়াৰ হয়। এইবিলাক কোম্পানী আহি লৈ যাব কৈছে, কিন্তু আপুনি এতিয়া আমাক যিটো দিছিলে সেইটোতো এক্সপায়াৰ হয়। এইটো এইটো একেটা পেকেটৰ মাল। এতিয়া ভিডিঅ'টি শেষত এটি প্ৰশ্ন, যদি এক্সপায়াৰ ডেট বস্তুবিলাক দোকানত যিকোনো এটা বস্তু ধৰি লওক এনেকুৱা ক'ল্ড ড্ৰিংকছ টাইপৰ বস্তুবিলাক এক্সপায়াৰ ডেট হোৱাৰ পিছত দোকানত থাকে, যদি কোম্পানীক কয় যে মোৰ এইকেইটা ক'ল্ড ড্ৰিংকছ এক্সপায়াৰ ডেট হৈ গৈছে, সেই কোম্পানীটোৱে পুনৰ ৰিটাৰ্ণ ল'বলৈ নলয়। ভিডিঅ'টো আজিলৈ ইমানে আছিল। তো ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন। বাই বাই।